হেণ্ডিকেপ পাৰ্চন হৈ এই জমেটো কামখন যেনেকৈ কৰি আছোঁ ইমান ইজি নহয় বহুতে হয়তো ইজি বুলি লৈছে যে সিহঁতে কাম কৰি আছে ইজি নহয় বহুত পৰিশ্ৰম বহুত কষ্ট কৰিব লগা হৈছে সেইটো কাৰণে ভাবিলোঁ আপোনাৰ কাকত আহি অলপ ভালকৈ কথা পাতোঁ আৰু পকালৰ তলৰ চিঙে মানে কোনো চেঞ্চ নাই মানে এতিয়া মানে আপুনি গছৰ পৰা পৰিছিলে গছৰ পৰা এতিয়া মানে সম্পূৰ্ণভাৱে একেবাৰে খোজ কাঢ়িব নোৱাৰে নাই মই থিয়ে হ'ব নোৱাৰি মোৰ বাইক এক্সিডেণ্ট আছিলে এক্সিডেণ্টৰ পিছত যেতিয়া আমি মানে খোজ কাঢ়িব নোৱাৰা হ'লোঁ তেতিয়া মানে বহুত কিবা কিবি মানে সন্মুখীন হ'লোঁ বহুত অসুবিধা মানে চাৰিও চাইডৰ পৰা সেনেকুৱা দুখ পাব লগা মানে অৱস্থা আহি গ'ল যেনেকুৱা নিজে একো কৰিব নোৱাৰোঁ 100% ডিচেবিলিটি হয় চেন্সলেছ নেগেটিভ থিংকিং আহি গ'ল এবাৰ ছুইচাইড কৰিলোঁ দুবাৰ ছুইচাইড কৰিবলৈ চেষ্টা কৰিলোঁ এবাৰ বিষ খালোঁ এবাৰ টেনছলিট টেবলেট খাইছিলোঁ মই ফেমিলিৰ পৰা বন্ধু বান্ধৱীৰ পৰা আত্মীয়ৰ পৰা চবৰ পৰা মই ইনচাল্ট পাইছোঁ তেতিয়া এই চাঙি দি মই মাছা বনালোঁ আৰু পইচা নাই মোৰ হাতত ঘৰৰ পৰাতো নিদিয়ে লগৰ এটা ছোৱালী আছিলে সেই ছোৱালীজনীক মই ক'লোঁ মোক অলপ হেল্প কৰিবা নেকি মোক পইচা লাগে মই দোকান কৰিম বুলি ভাবিছোঁ বহুত ভাল আছে ফ্ৰেণ্ডলি আছিলে ভাল ফ্ৰেণ্ড আছিলে সেই ছোৱালীজনী পইচা দিলে মানে হেণ্ডিকেপ চাৰ্টিফিকেট বনাব লাগে এতিয়া পেঞ্চন পাম এইবোৰ মানে হেণ্ডিকেপত আহি গ'লোঁ আৰু এতিয়া বনাব লাগে এইবোৰ যেতিয়া কৰিব গ'লোঁ চাৰ্টিফিকেট এটা বনাব যাওঁতে বোলে 8-10 হাজাৰ টকা ঘোচ দিব লাগে কাৰোবাক দালালক এই পেঞ্চন কৰিব যাওঁতে তাতো ঘোচ লাগে আৰু মানে সহায় কৰিব ক'ত তাৰ মাজতো দালাল সোমাইছে তো চাৰ্টিফিকেট বনাওঁতেও দালাল পেঞ্চনৰ ক্ষেত্ৰতো দালাল দিনটো কাম কৰিলে 200-250-300 টকাৰ ওপৰত নহয় তেনেকুৱা হৈ আছিলে তেনেকৈ 200-300 টকাতনো আজিকালি গুৱাহাটীত চলিব লাগিলে কি পোৱা যায় একো নাপায় দিনটো 17 ঘণ্টা 18 ঘণ্টা কাম কৰাৰ পিছত 700 টকা 600 টকা এনেকুৱাই হৈছে হোৱাৰ পিছত তেতিয়া টিএলহঁতক মই সুধিছিলোঁ যে এইটো কিবা কৰিব পৰা যায় কি নাই এটা ঠিকে আছে মস্তি এটা ঠিকে আছে পুৰা ধুনীয়াকৈ এতিয়া সংসাৰখন চলাব পৰা হৈছে এটা ফুল মস্তি 1000 টকাটো মিনিমাম পায়ে আছোঁ দিনত হেপি নিজৰ কামটোক লৈ সুখী হেপি মানে বহুত হেপি কিছুমান কাষ্টমাৰে ধৰক আমাক যিটো অৰ্ডাৰ লৈ যাওঁ তেতিয়া কিছুমান কাষ্টমাৰে কয় তোমালোকে ডিষ্ট্ৰিবিউটৰ পাৰ্চন যদি মানে অৰ্ডাৰটো আমি ওপৰত মানে যিটো ফ্ল'ৰত থাকে সেইটো ফ্ল'ৰত পাবৰ কাৰণে আমি তোমালোকক অৰ্ডাৰ কৰিছোঁ মাতিছোঁ তোমালোকে যদি দিব নোৱাৰা এইটো কাম কিয় কৰা তোমালোকে নোৱাৰা যদি এইটো কাম কিয় কৰা তোমালোকে কৰিবই নালাগে নোৱাৰা যদি আহিব নোৱাৰা কিয় কৰি খাইছা এইটো কিয় কৰিছা মনটো বহুত বেয়া লাগে একচুৱেলি কৰ্মৰ ক্ষেত্ৰত হেণ্ডিকেপ আৰু নৰ্মাল নাই কৰ্মৰ ক্ষেত্ৰত আমি চবে কৰ্ম কৰিব লাগে আৰু কৰ্ম আপোনাৰ বিজনেছ হওক এতিয়া আপুনি ঠেলা চলাইছে ৰিক্সা চলাইছে কৰ্মই হয় যেতিয়া মই গুৱাহাটীত আহিছোঁ গুৱাহাটীৰ পৰা চাই আছোঁ কিছুমান সৰু 12 বছৰ 13 বছৰ 14 বছৰৰ ল'ৰা ছোৱালীবিলাক কিবা কিবি খাই থাকি ৰাস্তাত পৰি আছে ড্ৰাগছ ইউজাৰ দেখা পাইছোঁ বহুত বাবা খোৱা মানুহ দেখা পাইছোঁ মদাহী মানুহ দেখা পাইছোঁ যিহঁতৰ ক'ব গ'লে ভাবোঁ আৰু যে ইহঁতৰ বেগত কি একো নাই নেকি বহুত বেয়া পাওঁ মানে মই মৰিলেও সেইটো মানে একচেপ্ট নকৰোঁ কেতিয়াও মানে বেলেগত খোজাটো যে 10 টকা এটা দিয়ক মোৰ মানে ঘৰত খাব নাই আমাৰ ইয়াত টাইম লছ হোৱা নাই আমাৰ লাভ হৈছে ধন্যবাদ আপোনাক জনাইছোঁ যে আপোনাৰ জৰিয়তে আমি যে চবকে এই মেছেজটো পঠাব পাৰিছোঁ নমস্কাৰ নমস্তে উইথ নীলুফাৰ এটি বিশেষ খণ্ডৰ মাজলৈ স্বাগতম আৰু নমস্তে উইথ নীলুফাৰ আজিৰ আলহী হৈছে দুগৰাকী বিশেষ ব্যক্তি জীৱনৰ আগত হাৰ নামানি জীৱনৰ সৈতে যুঁজি থকা আৰু 10 জনক অনুপ্ৰাণিত কৰা দুজন ব্যক্তি মোৰ সৈতে আজি আছে যিটো সময়ত বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে বৰ্তমান সমাজত সকলো নহয় আমাৰ সমাজত ভাল মানুহ নাথাকিলে হয়তো পৃথিৱীখন নাথাকিলেহেঁতেন কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলে ছ'চিয়েল মিডিয়াত বা ছ'চিয়েল মিডিয়াৰ ষ্টেটাছ চাই বা গাড়ী টকা পইচা চাই মানুহক সন্মান দিয়ে মানুহক হিচাপ কৰে আৰু তেনে সময়ত এটা পজিটিভ এটা ইতিবাচক কথা লৈ আপোনালোকৰ সন্মুখত এটি বিশেষ অনুষ্ঠান লৈ মই আজি আহিছোঁ আপোনালোকৰ সন্মুখত আৰু মোৰ সৈতে আছে দাদা আপোনাৰ ভাল নামটো মোৰ নাম আনোৱাৰ হুছেইন ক'ৰ হয় আপুনি মই ধুপুৰী আৰু দৰ্শকসকলে ভাবিব পাৰে নমস্তে উইথ নীলুফাৰ যে আজি ক'তনো ইণ্টাৰভিউ আজি অলপমান বাহিৰত আহিছোঁ কাৰণ তেওঁলোকৰ অলপমান চিৰিৰে উঠি যাওঁতে অসুবিধা হয় সেয়েহে তেওঁলোকৰ সুবিধাৰ বাবে আকাশৰ তলত
বতাহৰ মাজত আমি এনেকৈ কথা পাতি আছো ভাল লাগিছেনে দাদা এটা কেনেকৈ ভাবিলে নমস্তে উইথ নীলোফাত আহিম বুলি আপুনি কিয় ভাবিলে হয় এইটো মই মানে কামটো কৰি আছো ভালে কেইদিনমান হ'ল ভাবিলো আমি আগতে কেইটামান নিউজ কৰিছে তাৰপিছতো ভাবিলো নীলোফা বাইদেউৰ কাকত যাই কিনে আমি আৰু অলপ ভালকৈ ডিছকাছ কৰোঁ একচুৱেলি হেণ্ডিকেপ পাৰ্চন হয় এই জমেটো কামখন যেনেকৈ কৰি আছোঁ ইমান ইজি নহয় বহুতে হয়তো ইজি বুলি লৈছে যে সিহঁতে কাম কৰি আছে ইজি নহয় বহুত পৰিশ্ৰম বহুত কষ্ট কৰিব লগা হৈছে সেইটো কাৰণে ভাবিলোঁ আপোনাৰ কাকত আহি অলপ ভালকৈ কথা পাতোঁ আৰু ভালকৈ মেছেজটো যাতে আমি চব প্ৰত্যেককেইটা আৰু হেণ্ডিকেপৰ লগতো সাধাৰণ যিবিলাক মানুহ আছে জেনেৰেশ্যন বৰ্তমানৰ যিটো নিউ জেনেৰেশ্যন সিহঁতকো এটা মেছেজ দিম বুলি ভাবিছোঁ মানে আমাৰ উদ্দেশ্য হ'ল আজিৰ এই নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ এটাই উদ্দেশ্য যে সমাজত এটা ইতিবাচক এটা মেছেজ সকলোৰে সন্মুখত যাব লাগে সেই আমাৰ উদ্দেশ্য আৰু সেই উদ্দেশ্য লৈ আজি আমি কথা পাতিম আৰু মোৰ বাওঁফালে আছে দাদা আপোনাৰ ভাল নাম হয় নমস্কাৰ মোৰ নাম সত্তৰ আলী মোৰ ঘৰ অৰিজিনেল বৰপেটা ইয়াতে মোৰ বাগৰবাৰীৰ পাঞ্জাবাৰীৰ ঘৰ হয় মই একচুৱেলি এক্সিডেণ্ট হৈছিল 2015 চনৰ 25 মাৰ্চত মই গছৰ পৰা পৰিছিলোঁ গছৰ পৰা পৰি মই স্পাইনেল কৰ্ড ইঞ্জুৰি হৈ যায় তাৰপিছত মই অপাৰেশ্যন কৰিলোঁ পাটনাত অপাৰেশ্যন কৰাৰ পিছত মই দুখন ভৰি মানে চেঞ্চলেছ হৈ যায় এতিয়া মানে খোজকাঢ়িব নোৱাৰোঁ হেৰি কি বুলি কয় ৰাজহাড়ৰ পৰা কঁকালৰ তলৰ চিঙে মানে কোনো চেঞ্চ নাই মানে এতিয়া মানে আপুনি গছৰ পৰা পৰিছিলে গছৰ পৰা এতিয়া মানে সম্পূৰ্ণভাৱে একেবাৰে খোজকাঢ়িব নোৱাৰে নাই মই থিয় হ'ব নোৱাৰে তথাপিও মানে ভাবিলোঁ 8 বছৰ মই ঘৰতে থাকিলোঁ 8 বছৰ ঘৰত অকল ঘৰতে থাকিলে 8 বছৰ ঘৰত থাকি মানে এনেকুৱা হৈ গৈছিলোঁ মানে কি কৰিম কি নকৰিম ঘৰত থাকি ভাল নালাগে এনেকুৱা মানে ছুইচাইড কৰিবও মানে ইচ্ছা মন যোৱা হৈ গৈছিলে কিন্তু মই সেইটো কৰা নাই বাৰু মই সেইটো ট্ৰাইও কৰা নাই কিন্তু তাৰপিছত মোৰ লগত আনোৱাৰহঁতেও লগ পালোঁ শামছুল বুলি ল'ৰা আছে তেওঁক লগ পালোঁ তেওঁলোকেও কৈছে তুমিতো ইচ্ছা কৰি সেইটো কাম কৰা নাই মানে এক্সিডেণ্ট হোৱা নাই তুমি এইবিলাক ভাবি থাকিলে কেনেকৈ হ'ব তুমি ঘৰৰ পৰা ওলাই আহা অলপ ওলাই আহিলে মানুহ লগ পাবা তেতিয়া তোমাৰো মনটো ভাল লাগিব এজন দুজন মানুহৰ লগত কথা পাতোঁতে তুমি মাইণ্ডটো ফ্ৰী হৈ যাব তেনেকুৱা ভাবি থকাৰ পিছতে আনোৱাৰক লগ পালোঁ আনোৱাৰে ক'লে মই জমাটো কৰি আছোঁ তুমি ইচ্ছা কৰিলে জমাটো কৰিব পাৰা এইটো কাম কিন্তু ভাল কামেই মানে অনলাইন কাম কৰিব পাৰে কষ্ট নাই ইমান এটা মানে দৌৰিব লাগে কিন্তু মানে গধুৰ বস্তু মানে তেনেকুৱা কষ্ট নাই যে মানে বহুত হেভি কষ্ট হ'ব তেনেকুৱা নহয় সেইটো ভাবি পেলাই আনোৱাৰে যেতিয়া ক'লে ঠিকে আছে তুমি যদি কৰিব পাৰিছা ময়ো পাৰিম তেনেকৈ ময়ো ওলাই আহিলোঁ এতিয়ালৈকে কৰি আছোঁ খুব ভাল আৰু আনোৱাৰ দাই মই জনামতে শাৰীৰিকভাৱে বিশেষকৈ দুৰ্বল তেনে লোকক আপুনি জমেটোলৈ লৈ আনিছে বা কৰ্মসংস্থাপন দিছে বা তেওঁলোকক মনোবল দিছে ইতিমধ্যে দাদাই ক'লে যে যিটো সময়ত তেওঁ ঘৰত 8 বছৰ সোমাই আছিলে 8 বছৰ সোমাই থকাৰ পাছত তেওঁ নিজক হেৰুৱাইও দিব বিচাৰিছিলে এটা সময়ত তাৰ পাছত আনোৱাৰ দাক লগ পোৱাৰ পাছত তেওঁ কামত লাগিলে মানে আপোনাৰ তেওঁৰ কথাত হয়তো আপুনি কিছু সাহস পাইছে বা কিছু পোহৰ দেখা পাইছে তেওঁৰ পৰামৰ্শত মই একচুৱেলি ওলাই আহিছোঁ তেনেকৈ জমেটো খুব ভাল আৰু কথা পাতি আছোঁ ৰ'ব এতিয়া আনোৱাৰ দাক কেনেকৈ তেওঁক আপুনি অনুপ্ৰাণিত কৰিলে আপোনাক কোনে অনুপ্ৰাণিত কৰিলে মই একচুৱেলি নিজে অলপ জ্বালাটো বেছি পাইছিলোঁ আমি একচুৱেলি ভাল আছিলোঁ ন নৰ্মেল যেতিয়া আছিলোঁ তেতিয়া ভাল মানুহৰ লগত চলিছোঁ স্কুল পঢ়িছোঁ তপাতকৈ যেতিয়া এক্সিডেণ্ট হয় হেণ্ডিকেপত গুচি গ'লোঁ তেতিয়া আমি বহুত মানে মোৰ বাইক এক্সিডেণ্ট আছিলে এক্সিডেণ্টৰ পিছত যেতিয়া আমি মানে খোজকাঢ়িব নোৱাৰা হ'লোঁ তেতিয়া মানে বহুত কিবা কিবি মানে সন্মুখীন হ'লোঁ বহুত অসুবিধা মানে চাৰিও ছাইডৰ পৰা সেনেকুৱা দুখ পাব লগা মানে অৱস্থা আহি গ'ল যেনেকুৱা নিজে একো কৰিব নোৱাৰোঁ 100% ডিচেবিলিটি হয় চেন্সলেছ এতিয়া আমি যদি ক'ৰবাত ওলাম কোনোবা হেল্প ল'ব লাগে পানী এগিলাচ খাম মায়ে দিব লাগে তো এনেকুৱা যেতিয়া মজবুৰি আহি গ'ল তেতিয়া মই মানে আৰু কনফিউজনত আছিলোঁ যে কি কৰোঁ এনেকুৱা লাইফত দেখোন বহুতেই দিগদাৰ এইটো কিমান বছৰ আগৰ কথা 2015ত মোৰ এক্সিডেণ্ট হৈছিলে আৰু মোৰ একেৰাহে 3 বছৰমান বিচনাত থকা গ'ল 3 মাহৰ 2 বছৰমান বিচনাত থকাৰ পিছত বিচনা মানে কি ট্ৰিটমেণ্ট কৰি আছিলোঁ মানে অল অভাৰ ইণ্ডিয়া বুলিয়ে ক'ব পাৰে পাটনা ভেলো চবতে গৈছোঁ তো ক'তো কাম হোৱা নাই তেতিয়া আৰু ঘৰৰ মানুহ গম পালে আৰু ভাল নহয় তেতিয়া মোৰো অলপ ভয় লাগি গৈছিলে যে এতিয়া আৰু মই কেনেকৈ জীয়াম আৰু অসম্ভৱ লাগি আছে তো তেতিয়া ময়ো মানে সেয়া আৰু নেগেটিভ থিংকিং আহি গ'ল এবাৰ ছুইচাইড কৰিলোঁ দুবাৰ ছুইচাইড কৰিবলৈ চেষ্টা কৰিলোঁ এবাৰ বিষ খালোঁ এবাৰ টেনচলিট টেবলেট খাইছিলোঁ মই নিজে খাইছোঁ এইটো কাৰো যুক্তি বুদ্ধি নহয় নিজে মানে
হেৰাণ হৈ আছিলোঁ। সেইটো সময়ত মানে অৱস্থা অলপ বেছিয়ে বেয়া আছিলে। যেনেকুৱা মানে ফেমিলিৰ পৰা, বন্ধু বান্ধৱীৰ পৰা, আত্মীয়ৰ পৰা, চবৰ পৰা মই ইনচাল্ট পাইছোঁ। অৱহেলা পাইছোঁ। মোৰ আগত যদি কোনোবা ক'বলৈ অলপ টান পাইছে, কিন্তু তাৰ চলনত গম পাইছোঁ হয়তো কানাকানি কৰিছে অলপ চলপ। তেতিয়া যেতিয়া মই এইটো মানে দুখটো লাগিলে মই কৰিলোঁ ছুইচাইড। কৰাৰ পিছত মানে একো নহ'ল। সেয়ালা ওপৰৱালা এতিয়া যদি জীয়াই ৰাখে মাৰিব কোনে, সেনেকুৱা কথা হৈ গ'ল। তো দেউতা পিছত কৈছিলে যে তুমি এনেকুৱা কাপডাপ কৰি একো কৰিব নোৱাৰা, আল্লাই যিমান দিন তোমাক বচাব তুমি এনে থাকিব পাৰা, তো সেইটো হিচাপত তুমি এইবোৰ নকৰিবা। তেতিয়া মই ভাবিলোঁ যে তেতিয়াহ'লে মোক জীয়াব লাগিব, আৰু এতিয়া মই কেনেকৈ কি কৰিলে মই ভালকৈ মানে চলিব পাৰিম। তো তেতিয়া আৰু ফাৰ্ষ্ট প্লানিং আছিলে মোৰ, মই ভাবি আছিলোঁ আৰু টেনশ্লিপ টেবলেট খোৱাত অলপ মাইণ্ডটো অলপ বেয়া হৈছিলে মোৰ। 2 মাহমান মেণ্টেলিটি হৈ আছিলোঁ, ভাঙৰ হস্পিটেলতে আছিলোঁ। তাৰপিছত যেতিয়া যাওঁ লাহে লাহে চেঞ্জটো আহে। ফোনত অলপ বেছি কথা পাতিছোঁ মই লগৰ ফ্ৰেণ্ডছবিলাকৰ লগত। ফোনত বেছি কথা পতাৰ ফলত তেতিয়া অলপ আইডিয়াবিলাক আহিলে যে মই যদি এতিয়া কিবা কৰিবও যাওঁ মোৰতো লগৰ লাগিব। এতিয়া আমি এনেকুৱা অৱস্থা থাকিলেতো আমাক কোনো লগৰ মানে হাত নিদিয়ে, যেনেকুৱা বিয়া পাতিব লাগিব, নহ'লে আমাক মা দেউতাক কিমান দিন চাব, নাচায়। তো সেইটো পিছত কি কৰিলোঁ যে ৰ'বা মই বিজনেছ কিবা এটা চাওঁ আৰু ভালকৈ কৰিব পাৰোঁ কি নাই, তাৰপিছত চাম এইটো। তো পিছত মই দোকান এটা দিম বুলি ভাবিলোঁ। ঘৰত ক'লোঁ মই যে দোকান এটা দিওঁ, দি কিনে মই ধুনীয়াকৈ চাওঁ আৰু যদি চলে লাহে লাহে তেতিয়া ভালেই হ'ব। মা দেউতা কি কৈছে, দোকানটো কৰিব নালাগে, তই দোকান কৰিলে তাৰ পিছত আৰু 2জন লাগিব, এই 2জনে তোক দোকান কৰিব, তই আৰু এনে থাকিবি, বেকাৰত নালাগে, তই এনে থাক। মই এইটো কথা মানা নাছিলোঁ। নামানি কিনে মোৰ গাঁৱত হয় ঘৰটো, তাতে এটা চৰকাৰী ঘৰ আছে, বিলাচীপাৰা কাকতে হয়। মোৰ গাঁৱৰ নামটো চিৰাগুটা পাত। তো তাৰপিছত তাতে এটা মানে কি ফিচাৰী আছিলে, সেইটো চৰকাৰী হয়, কিন্তু তাতে একো কাম নকৰে। মই তাতে সোমাই গ'লোঁ, যাই কিনে ফিচাৰীখনত সোমাই যাই কিনে এনে পৰি আছে আৰু কি কৰিম, তাতে মই দোকান খুলি দিলোঁ। চৰকাৰীয়ে হয় এইটো, গ্ৰিলবিলাক বনোৱা আছিলে, জাপ 2টামান বনাই দিলোঁ, বিচনা টিচনা তাতে নাই একো কৰা নাই। কোনোবা আহিলে যদি কোনোবা আহে তেতিয়া ক'ম আৰু এইটো পৰি আছে, মই ইউজ কৰি আছোঁ। সেইটো হিচাপত মই ষ্টাৰ্ট কৰিলোঁ দোকানটো। বাঁহৰ যে হেৰি দিয়ে, বাঁহৰ যে মাছাবিলাক বনায়, পইচা নাই মোৰ লগত, চাঙি বুলি কয়। তেতিয়া এই চাঙি দি মই মাছা বনালোঁ, আৰু পইচা নাই মোৰ হাতত, ঘৰৰ পৰাতো নিদিয়ে। লগৰ এটা ছোৱালী আছিলে, সেই ছোৱালীজনীক মই ক'লোঁ মোক অলপ হেল্প কৰিবা নেকি, মোক পইচা লাগে, মই দোকান কৰিম বুলি ভাবিছোঁ। বহুত ভাল আছে, ফ্ৰেণ্ডলি আছিলে, ভাল ফ্ৰেণ্ড আছিলে। সেই ছোৱালীজনী পইচা দিলে। বৰ্তমান সময়ত দাদা, ভাল সময়ত আপোনাক শুভকামনা দিব বহুজন আহিব, কিন্তু বেয়া সময়ত আপোনাৰ মাতষাৰ দিবলৈ মানুহ পোৱা নাযায় বৰ্তমান সময়ত। তো সেই সময়ত যে আপোনাক তেখেতে সহায় কৰিছে, আৰু বিশ্বাসটো মেইন, বিশ্বাস ৰাখিছে যে আপুনি কিবা এটা কৰিব পাৰিব। আৰু ছোৱালীজন এনেকুৱা ৰিলেটিভ, মানে তাক মই আজিলৈ ফেচ টু ফেচ চোৱা নাই। আজিলৈ ফেচ টু ফেচ চোৱা নাই। দেখিছোঁ তাক দেখিছোঁ, কথা পাতিছোঁ, বহুত কথা পাতিছোঁ আমি, কিন্তু তাৰ লগত মই আজিলৈ ফেচ টু ফেচ চোৱা নাই। তো সেয়াই আৰু এনেকুৱা আছিলে। অনলাইন মানে কি ফেচবুক ফ্ৰেণ্ড, কিন্তু মই লগ দিব যোৱা নাপালোঁ। তো হেল্পটো কৰিলে, তাৰপিছত মই তাৰ পইচাতে ষ্টাৰ্ট কৰিলোঁ। কেইদিনমান গ'ল, দোকানটো ভাল চলিলে, অলপ চলপ আহি আছে। তেতিয়া চবে কৈ আছে আনোৱাৰ দোকান দিছে, তাই খোজকাঢ়িব নোৱাৰে, তাতে গ'লে ভাল। তো অলপ কিছুদিনমান যোৱাৰ পিছত কি হ'ল, বাকী চাকি খাই কাষ্টমাৰবিলাক হেৰাই গ'ল, ক'ৰবাতে পলাই গ'ল। এতিয়া দোকানত মানে কি নগদ কাষ্টমাৰো নাই, বাকীও নাই। আৰু তেতিয়া আকৌ টেনশ্যনত পৰি গ'লোঁ, এতিয়াতো এইবিলাকো নহ'ব। সেনেকৈ কিবা কিবি মানে বহুত কিবা কিবি কৰাৰ চেষ্টা কৰিছোঁ লগৰবিলাকৰ লগত। গাড়ীৰ বিজনেছ, তেলৰ বিজনেছ শ্বেয়াৰত কৰিছোঁ যিহেতু, কিন্তু সিহঁতৰ পৰা একো হেৰি পোৱা নাই, লাভ পোৱা নাই। চবে অলপ স্বাৰ্থ লৈ কথা পাতিছে, সেইটো হিচাপত পোৱা নাছিলোঁ। তাৰপিছত এই লাহে লাহে চবক মানে পালোঁ, অলপ গ্ৰুপ চ্ৰুপ খোলে হেণ্ডিকেপবিলাকৰ। তো এইবিলাক চাই মানে হেণ্ডিকেপ চাৰ্টিফিকেট বনাব লাগে, এতিয়া পেঞ্চন পাম, এইবিলাক মানে হেণ্ডিকেপত আহি গ'লোঁ আৰু এতিয়া বনাব লাগে এইবোৰ যেতিয়া কৰিব গ'লোঁ, চাৰ্টিফিকেট এটা বনাব যাওঁতে বোলে 8-10 হাজাৰ টকা ঘোচ দিব লাগে কাৰোবাক, দালালক, হেণ্ডিকেপৰ। তাৰপিছত কয় আৰু মই কৈছোঁ মোৰ এটা চাৰ্টিফিকেট বনাব লাগে। এজনক সুধিলোঁ, সিও হেণ্ডিকেপ পাৰ্চনে আছিলে,
সি কি ক'লে সি এইবিলাকত বহুত খৰচা যাব লাগিব আহিব লাগিব এইটো আমিতো গম নাপাওঁ তেতিয়া তো তাৰপিছত ক'লো উপায় নাই আৰু কৰিব লাগিলে কৰিব লাগিব পইচা দিম তেতিয়া কৈছে বহুত বাবা 10,000 মান লাগিব মই ক'লো 10,000 5,000 দিম দিয়ক এতিয়াও আছে সাৰ্টিফিকেট বনাবলৈ এতিয়াও আছে মই কৈ আছো এতিয়া নালাগে চৰকাৰে সাৰ্টিফিকেট বনাওতে 1 টকাও নালাগে কিমান দালাল আছে এনেকুৱা তাৰমানে তাৰ মাজতে দালাল আছে দালাল আমি লাইসেন্সটো দালাল সোসাইটি কিছুমান থাকে তুমি ইমানখিনি পইচা সিহঁতো অলপ গড়বড় কৰে তো সেইটো হিচাপত মই মানে তেতিয়া ফিল্ডত ওলালে গম পাম মই তো আগত গম পোৱা নাছিলো তেতিয়া হেণ্ডিকেপ সাৰ্টিফিকেটখন বনোৱা যাওঁতে এইটো গম পালো মই তেতিয়া কি কৰিলো 10,000 দিব নোৱাৰো মই অলপ কম সমকে দিম দিয়ক কি কৰিলে কি হ'ব মইতো পঢ়া শুনা কৰা মইতো গমেই পাই আছো তই কি কৰিবি মই চাম নহয় সি কৈছে তই যাব লাগিব ক'ত এছডি অফিচত মাতিছিলে মোক প্ৰথম এছডি অফিচত যাই কিনে তাতে এপ্লিকেশ্যন এটা লিখি কিনে চিগনেচাৰ দি মোক খালি দেখালে আৰু এছডি অফিচত এইটো দি দিলে দিয়াৰ পিছত সি কি কৰিলে জইণ্ট ডাইৰেক্টৰ অফিচত ফোন কৰিলে এই এছডি অফিচাৰে জইণ্ট ডাইৰেক্টৰ অফিচে ফোন কৰি কৈ দিছে এনেকুৱা ল'ৰা এটা আছে বহুত দিগদাৰ আছে তাক এম্বুলেন্স দি আহি লৈ যাই কিনে মেডিকেলটো কৰাই দিব এইটো অফিচাৰে দি দিলে কৈ দিলে এইবিলাকতো একো পইচা নালাগে মই মনে মনে বুজি আছো ওলাই আহিলোঁ ওলাই অহাৰ পিছত সেনেকৈ যি এম্বুলেন্সৰ কথা ক'লে এম্বুলেন্সটো নাহিলে মোক প্ৰাইভেট গাড়ী লৈ যাব লগা হ'ল সেইটো যাব প্ৰাইভেট গাড়ী লৈ গ'লোঁ 2,000 মান খৰচা গ'ল তো তাৰপিছত চাৰ্টিফিকেটটো হৈ গ'ল আহি গ'ল অহাৰ পিছত দেখিলোঁ একোৱেই নাই এইবিলাকতো চব ফ্ৰী হৈ আছে ইহঁতো অকল ঘূৰাৰ কাৰণে মানে আমাক কৰাৰ কাৰণে ইমান পইচা লৈছে তো তাক মই একো কোৱা নাই এৰি দিছোঁ যি দিছোঁ এৰি দিছোঁ 5,000 মান দিছিলোঁ তাৰপিছত পেঞ্চন এই পেঞ্চন কৰিব যাওঁতে তাতো ঘুষ লাগে আৰু মানে সহায় কৰিব ক'ত তাৰ মাজতো দালাল সোমাইছে তো সাৰ্টিফিকেট বনাওঁতেও দালাল পেঞ্চনৰ ক্ষেত্ৰতো দালাল চবতে দালাল তো পেঞ্চনটো বনালোঁ বা পেঞ্চনটো একে মানে ডাইৰেক্টলি নহয় পেঞ্চনৰ ডকুমেণ্টবিলাক জমা লোৱাৰ পিছত মানে কেইদিনমান পিছতে দিয়ে কিছুমানৰ 2 বছৰমানো লাগি যায় তো এনেকুৱা হিচাপত পালোঁ মই যেনেকৈ হওক পালোঁ পোৱাৰ পিছত মই মানে তেতিয়া ভাবিলোঁ যে এতিয়া এই চাৰ্টিফিকেটৰ কাৰণে ইমান পেঞ্চনৰ কাৰণে ইমান তাৰপিছত হুইল চেয়াৰ এটা লাগিল ট্ৰাইচাইকেল এটা লাগিল এইবিলাক বস্তু এইটো কিনিব লাগে এইটো মই কিনা নাই মই ইয়াতে বাইদেৱে কিনি দিছে হাতীগাঁৱৰ হয় বাইদেউজনী দলি কাকতি নাম বাইদেউজনী কিনি দিছিলে তো এই তাৰ পৰা মই অলপ শিকি অলপ মানে শিকিলোঁ অলপ তাৰপিছত অলপ গম পালোঁ গম পোৱাৰ পিছত হেণ্ডিকেপ যিহঁতে আছে সিহঁতৰ কাৰণে মানে ভাবিলোঁ আৰু যে আমি যদি এইবিলাক জানো ইহঁতক দেখোন এনে কৰাই দিব পাৰোঁ ইহঁতে এনে বকি আছে এই যে দোকানটো কৰি আছোঁ তাৰপিছত অলপ চলপ এইটো কৰি আছোঁ কিন্তু উপায় নাই আৰু মোৰ মানে ইনকামটোৱে হোৱা নাই মেইন কথা মানে সহায় কৰি আছে আৰু অলপ সাৰ্টিফিকেট লাগে বা পেঞ্চনৰ জাগাবিলাক চিনি পালো সবক দেখাই দিলো তেওঁলোককো বুজাই আছে তেখেতক বুজাই দিছো তাৰপিছত হেতু গল যোৱাৰ পিছত লাহেকে মানে এই বিয়াটো মানে পাতিম আৰু এনেকুৱা টাইম আহি গ'ল 3 বছৰ বিয়াৰ কথা পাতিম আপোনাৰ বিয়াৰ কথা খুব সোনকালে পাতি আছো দাদা আপোনাৰ ওচৰলৈ আহিছো দেই তেও যি ক'লে তেও যে পেঞ্চনৰ কাৰণে মাজত দালাল আছে আপোনালোকৰ বা আপোনালোকৰ সেই সাৰ্টিফিকেটখন বনাবলে দালাল থাকে নহয় জানো এই মানুহখিনিক যিটো সময়ত আপোনালোকক সহায়ৰ হাত আগবঢ়াব লাগে এছামে কি সেই সুবিধা লয় সুযোগ লোৱা বুলি ক'ব লাগিব এই সুযোগ লোৱা ব্যক্তি কেইজনক আপুনি কি ক'ব যে সুবিধা লোৱাটো উচিত হৈছে জানো আপোনালোকৰ পৰা একে কথাত ক'ব গ'লে মুঠে এইটো উচিত হোৱা নাই মই এইটো কথাই ক'ম বোলে আমাৰ নিচিনা মানুহ অকল আমি বুলি নহয় এনেকুৱা আৰু বহুত ল'ৰা ছোৱালী আছে ডিসেবিলিটি পাৰ্চন সিহঁতক একচুৱেলি যিবিলাকে জানে সিহঁতে হেল্প কৰিব লাগে যে এইটো কাম কৰিলে মানে সিহঁতক হেল্প হ'ব সেইটো কাম কৰিব লাগে কিন্তু তাৰ মাজত ইহঁতে কি কৰে পইচাটো লোৱাৰ এটা সুযোগ বিচাৰে যে এইটো কাম কৰিব নালাগে কেতিয়াও কৰিব নালাগে সিহঁতে মানে বেলেগ কিবা এটা উপাৰ্জনৰ এটা সুবিধা এটা বাছি লওক যেনেকৈ আমি ধৰক ইমান দিনে বহি আছিলোঁ কোনো কামত নাছিলোঁ এতিয়া এটা লাইন নিজে বিচাৰি পোৱাৰ পিছত এটা ভাল এটা ইনকাম চ'ৰ্চ আছে এতিয়া আমি বেলেগৰ পৰা কাকো মানে 2 টকা খুজিবলগীয়া হোৱা নাই আমি পাৰিলে আমিওতো হেল্প কৰি আছোঁ কোনোবা নহয় কোনোবা তেনেকৈ আমি এতিয়া কৰি আছোঁ গতিকে তেওঁলোকেও বুজি চাওক বা আমিও তেওঁলোক অনুৰোধ জনাম যে আমাৰ নিচিনা মানুহৰ পৰা তেওঁলোকে যাতে অকল আমি বুলি নহয় আমাৰ নিচিনা আৰু বহুত আছে সিহঁতৰ কাৰো পৰা যাতে তেওঁলোকে পইচাটো নিবিচাৰে মানে মই এইটো ক'ব বিচাৰিছোঁ দাদাহঁতক দেখি দাদাহঁতক দয়া কৰিব নালাগে তেওঁলোকে ইতিমধ্যে কৰিব লগাখিনি কৰিলে যেনেকৈ দাদা এটা উদাহৰণ
নিজৰ ইমানখিনি অসুবিধাৰ পাছতো দুবাৰকৈ তেওঁ চেষ্টা কৰিছিলে নিজকে শেষ কৰি দিয়াৰ চেষ্টা কৰাৰ পাছতো দুবাৰকৈ তেওঁ নিজকে আকৌ শক্তিশালী কৰি গঢ়ি তুলি আন 10 জন কম নে 20 জন কম নে 30 জন কম আৰু কৰিছো ভালে কেইজনমানক মই হেল্প কৰিছো এতিয়া বহু কেইজনক তেওঁ সহায় কৰিছে তাৰ পাছতো তেওঁ সৎ পথেৰে নিজৰ জেগাত নিজৰ ক্ষেত্ৰখনত খুব সুন্দৰকৈ কাম কৰি আছে গতিকে তেওঁলোকক দয়া কৰিব নালাগে তেওঁলোকে ইতিমধ্যে ভাল কাম কৰি আছে কিন্তু সেই সকলক কৈছো যিসকলে ৰাস্তায় ঘাটে বা তেনেকুৱা অসুবিধাত পৰি থকা ব্যক্তিসকলৰ সুযোগ লয় বা কিছুমান দুৰ্বল নাৰী থাকে তেওঁলোকৰ সুযোগ লয় দুৰ্বল পুৰুষ থাকে দুৰ্বল তেনেকুৱা ব্যক্তি থাকে সমাজত আমি দেখিবলৈ পাওঁ সুযোগ ল'ব নালাগে পাৰে যদি সহায় কৰিব আৰু সহায় কৰিব যদি নোৱাৰে অসুবিধাৰো সৃষ্টি নকৰিব তেওঁলোকৰ জীৱনত সেইখিনিয়ে কম এই অনুষ্ঠানটিৰ জৰিয়তে দাদা আপুনি ক'লে যে আপুনি তামোল গছৰ পৰা পৰিলে তাৰ পিছত তেতেলি গছৰ পৰা পৰিলে তাৰ পিছত দাদাক লগ পালে দাদা খুব বেছি অনুপ্ৰাণিত কৰিলে আৰু এতিয়া কেনেকৈ চলি আছে এতিয়া মানে উপাৰ্জনৰ ক্ষেত্ৰত আপুনি সন্তুষ্ট একচুৱেলি উপাৰ্জন মানে আগতে ফাৰ্ষ্ট টাইম যেতিয়া জইন কৰিছিলোঁ জমেট'ত তেতিয়া আমাৰ নৰ্মেল যিবিলাক ৰাইডাৰ আছে সিহঁতৰ নিচিনা পইচাটো বহুত কমকৈ দি আছিলে আমাৰ তেতিয়া দিনটো কাম কৰিলে 200 250 300 টকাৰ ওপৰত নহয় তেনেকুৱা হৈ আছিলে তেনেকৈ 200 300 টকাতনো আজিকালি গুৱাহাটীত চলিব লাগিলে কি পোৱা যায় একো নাপায় মানে এটা কিবা এটা কিনিব গ'লেও এই পইচাৰে নহয় মানে তাৰপিছত লাহে লাহে আমি কি কৰিলোঁ আমাৰ মানে ইণ্ডিয়াত বা অসমৰ বাহিৰতো এটা চিষ্টেম আছে ডিছেবিলিটি পাৰ্চনৰ কাৰণে জমেট' 80 মানে পাৰ অৰ্ডাৰ 80 ৰুপিজ কৰি মানে এটা ফিক্স সেইটো নহয় একচুৱেলি জমেট' কোম্পানীৰ যিটো চিষ্টেম আছে অকল জমেট' নহয় যিবিলাক ডাঙৰ কোম্পানী আছে সিহঁতৰ কথা থাকে এটা হেণ্ডিকেপৰ কাৰণে তাতে মিনিমাম 3% এটা ৰাখি দিয়ে সিহঁতে হেণ্ডিকেপক ডনেট কৰিবৰ কাৰণে তো এই বস্তুটো চবে গম নাপায় চবে গম নোপোৱাৰ ফলত আমি যেতিয়া প্ৰথম কাম কৰি আছিলোঁ গুৱাহাটীত মই যেতিয়া প্ৰথম আছিলোঁ কেইদিনমানে কৰিছোঁ কৰাৰ পিছত সিহঁতক লগ পালোঁ সিহঁতক লৈ কৰি আছোঁ দিনটো 17 ঘণ্টা 18 ঘণ্টা কাম কৰাৰ পিছত 700 টকা 600 টকা এনেকুৱাহে হৈছে হোৱাৰ পিছত তেতিয়া টিএল সিহঁতক মই সুধিছিলোঁ যে এইটো কিবা কৰিব পৰা যায় কি নাই তেতিয়া সিহঁতে কৈছে আমি চাম আৰু ভাবি চাম ভাবি চোৱাৰ পিছত তেতিয়া মানে সিহঁতে গম পালে যে হেণ্ডিকেপ কেইটামান কৰি আছে তেতিয়া সিহঁতে মেছেজ কৰি বস্তুটো বনাই দিলে 3% যিটো বেলেগক দিয়ে সেই পইচাটো এতিয়া আমাক দি আছে এতিয়া ঠিকে আছে মস্তি এতিয়া ঠিকে আছে পুৰা ধুনীয়াকৈ এতিয়া সংসাৰখন চলাব পৰা হৈছে এতিয়া ফুল মস্তি 1000 টকাটো মিনিমাম পায়ে আছো দিনত হেপি নিজৰ কামটোক লৈ সুখী হেপি মানে বহুত হেপি এতিয়া নিজে ইনকাম কৰিছোঁ দিনটো যেনেকৈ ৰ'দত পৰিছোঁ এতিয়া বৰষুণত ভিজিছোঁ যিয়ে হৈছে যিয়ে প্ৰব্লেম হৈছে কিন্তু সন্ধিয়া যেতিয়া বজাৰ কৰিছোঁ তেতিয়া মনটোত বেলেগ কিবা শান্তি পাইছোঁ বাপেকক ক'ব লগা হোৱা নাই বায়েকক ক'ব লগা হোৱা নাই ডাইৰেক্ট নিজে কৰ্ম কৰিছোঁ নিজে বজাৰ কৰিছোঁ মোৰ ৱাইফ আছে তাৰো ৱাইফ আছে ৱাইফক লৈ বজাৰটো দিছোঁ ৱাইফো হেপি সিও কৈ আছে মানে কিন্তু প্ৰথম অৱস্থাত সেই বস্তুটো যিহেতু গম পোৱা নাছিলে সেই 3%টো আপোনালোকে পোৱা নাছিলে নহয় জানো দাদা সেইটো ক'ব বিচাৰিছিলে আপুনি প্ৰথম অৱস্থাত অসুবিধা হৈছিলে প্ৰথম অৱস্থাত বহুত অসুবিধা মানে কিন্তু পইচাৰ দিনটো কষ্ট কৰোঁ বহুত কিন্তু পইচাৰ হ'লে পইচাটো নহয় মানে সন্ধিয়া টাইমত মানে হিচাপ কৰিব গ'লে পইচা 300 200 এনেকুৱা টকা এতিয়া সেই প্ৰব্লেমটো সলভ হৈছে প্ৰব্লেমটো সলভ হৈছে এতিয়া আমাৰ এটাই প্ৰব্লেম আছে প্ৰব্লেম মানে কি আমাৰ ফালৰ পৰা নহয় কিছুমান কাষ্টমাৰে ধৰক আমাক যিটো অৰ্ডাৰ লৈ যাওঁ তেতিয়া কিছুমান কাষ্টমাৰে কয় তোমালোকে ডিছেবিলিটি পাৰ্চন যদি মানে অৰ্ডাৰটো আমি ওপৰত মানে যিটো ফ্ল'ৰত থাকে সেইটো ফ্ল'ৰত পাবৰ কাৰণে আমি তোমালোকক অৰ্ডাৰ কৰিছোঁ মাতিছোঁ তোমালোকে যদি দিব নোৱাৰা এইটো কাম কিয় কৰা তোমালোকে এনেকুৱাও কয় কিছুমানে আৰু কিছুমানে বহুতে ভাল পৰামৰ্শ দিয়ে যে তোমালোকে ডিছেবিলিটি পাৰ্চন হৈও যে তোমালোকে কাম কৰি খাইছা আমি তোমালোকক ধন্যবাদ দিছোঁ বা এনেকৈ কাম কৰি যোৱা পিছলৈকে মানে বহুত এটা ফিউচাৰ ভাল হ'ব বুলি আমি মানে কিছুমানে খুব বেছি সাহস দিয়ে আশীৰ্বাদ দিয়ে আৰু কিছুমানে বহুত ইগনৰ কৰে মানে তোমালোকে নোৱাৰা যদি এইটো কাম কিয় কৰা তোমালোকে কৰিবই নালাগে কাম কৰি কি হ'ব লাগে তুমি নোৱাৰা যদি আহিব নোৱাৰা কিয় কৰি খাইছা এইটো কিয় কৰিছা তোমালোকে কৈ দিয়ে মানে তেতিয়া মনটো বহুত বেয়া লাগিলে দুজন এজন মানুহৰ কথা ভাবি পেলাই অলপ টাইম বেয়া লাগে তাৰপিছত যিটো কথা মনৰ পৰা উলিয়াই দিওঁ উপায় নাই আৰু কি কৰিব আৰু তাৰপিছত নিজৰ কামত ওলাই যাওঁ কিছুমান ভাল পৰামৰ্শ দিয়ে সেইটো কথা শুনি আকৌ বেয়া লগা টাইমটো পাহৰি যাওঁ মানে এনেকৈ দিনটো ভাল মানে কি বুলি ক'ম এতিয়া চলি আছো আৰু ইমান কঠোৰ পৰিস্থিতিত ইমান কঠোৰ সময়ত
নিজক শেষ কৰি দিয়াৰ কথা ভাবিও তাৰ পৰা উভতি আহিছে, উভতি আহি আজি এই পৰ্যায় পাইছে। কিমানখিনি আগবাঢ়িছে, কিমানখিনি মানে অন্তৰৰ পৰা মনোবল থাকিব লাগিব সেই বস্তুটো মই উপলব্ধি কৰিছোঁ। কিন্তু এতিয়া কান্দা কাটাৰ সময় নাই, এতিয়া দুখ কৰাৰ সময় নাই। এতিয়া যেনেকৈ দাদাই আপোনাক লৈ আনিছে বা এটা আপোনালোকৰ টিম গঢ়ি তুলিছে বা আপোনালোকৰ নিচিনা আৰু বহুত এনেকুৱা ব্যক্তিক আপোনালোকে ওলাই আনিব লাগিব, তেনেকৈ কাম কৰি খোৱাৰ সেই ৰাস্তাটো দেখুৱাই দিব লাগিব, মনোবল দিব লাগিব। আজি 2015 চনত আপোনাৰ আৰম্ভ হৈছিলে সেই ঘটনা। 2015 চনৰ আগত আপোনাৰ যিটো পৰিস্থিতি আছিলে, হয়তো আৰু কোনোবা এজনৰ সেই সময় আজি বৰ্তমান সময়ত হৈ আছে। তো তেনেকুৱা ব্যক্তিক এতিয়া আমি সাহস দি সেই ব্যক্তিখিনিক ওলাই আনিব লাগে, নহয় জানো? আৰু তেতিয়া মই ৰখাই দিলোঁ, বিয়াৰ কথা ক'ব বিচাৰিছিলে, কি হ'ল? সেয়াই আৰু তেতিয়া মানে ভাবি আছিলোঁ যে বিয়া পাতিব লাগে। চব ওপৰৱালাৰ ইচ্ছা, ঘৰৰ কাষতে আছিলে। কোনোবা ছোৱালীজনী কাণেৰে শুনা নাপায়, সিও হেণ্ডিকেপ হয়। মানে সৰুৰ পৰাই মই চাইছিলোঁ তাক। একচুৱেলি তাৰ লগত কোনদিনা মাতো দিয়া নাছিলোঁ, এনেকুৱা একো নাছিলে। কিন্তু তেতিয়াৰ সময়ত মানে গুৱাহাটীত ফেশ্বন শ্ব' আছিলে আমাৰ হেণ্ডিকেপৰ ফালৰ পৰা। মাস্কো ITA চেণ্টাৰ যে আছে, তাতে ফেশ্বন শ্ব' এটা আছিলে। তাতে আহিলোঁ, আহি কিনে লগ পালোঁ। লগ পোৱাৰ পিছত সিও ভাল পালে, ময়ো ভাল পালোঁ। আৰু এটা দিনতে সেনেকুৱা আৰু ভাল লাগিলে। তো ছোৱালীজনী সঁচাকৈ ভাল পাইছিলে আৰু ময়ো সেনেকুৱা বিয়াটো পাতি ল'লোঁ। আজি আমাৰ 5 বছৰমান হ'ল, এটা ল'ৰা হৈছে, 1 বছৰমান পাৰ হ'ল। হেপ্পী। মই ছোৱালীজনীৰ কাৰণে মানে সঁচা কথা ক'ব গ'লে, তাৰ কাৰণে মই আজি এই যি কৰি আছোঁ চব তাৰ কাৰণে সম্ভৱ হৈছে। একচুৱেলি ক'ব গ'লে আপোনাৰ বহুত ছাপোৰ্ট কৰিছে, আপোনাৰ ৱাইফৰ কাৰণে। এনেকুৱা মানে মোৰ ৱাইফ মানে ওলাই আহিব নোৱাৰে না, তেওঁৰ ছাপোৰ্টৰ কাৰণে মানুহ এজন লাগে। মানে ধৰি হুইলচেয়াৰত উঠাই দিয়া, ৰুমত লৈ যোৱা, তেনেকৈ মানুহ এজন লাগে। তো মোৰ ক্ষেত্ৰত মোৰ তেনেকৈ নালাগে। মই হুইলচেয়াৰ এখন হ'লেও কাষত হ'লেও মই নিজে চিফ্ট হ'ব পাৰোঁ। খুব ভাল লাগিছে আজি অনুষ্ঠানটো সঁচাকৈ। হয়তো দৰ্শকসকলেও বহুখিনি সাহস পাব। আৰু এটা বাৰ মই কৈ আছোঁ সেইটোৱে কথা, সমাজত এটা ইতিবাচক এটা ভাৱধাৰা এটা বিয়পাব বিচাৰিছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে। আৰু কেনেকৈ মানুহ জীৱনত হাৰি গৈও সেই জীৱনৰ লগত যুদ্ধ কৰি আমি ভাবোঁ ন, আমাক কোনোবাই সাহস দিব, আমাক কোনোবাই সহযোগিতা। কৰ্মৰ ক্ষেত্ৰত হেণ্ডিকেপ আৰু নৰ্মাল নাই। কৰ্মৰ ক্ষেত্ৰত আমি চবেই কৰ্ম কৰিব লাগে। আৰু কৰ্ম আপোনাৰ বিজনেছ হওক, এতিয়া আপুনি ঠেলা চলাইছে, ৰিক্সা চলাইছে, কৰ্মই হয়। কৰ্ম এইখিনিতে মই কৈছোঁ, কৰ্মই হয়। গতিকে এই সমাজত কিছুমান এনেকুৱা ব্যক্তি আছে যে মানুহৰ কৰ্ম চাই মানুহজনক সেই সন্মানটো দিব বিচাৰে। কিন্তু এটাই কথাই ক'ব বিচাৰোঁ, কৰ্ম সদায় কৰ্ম। প্ৰত্যেকজন মানুহৰ নিজৰ কামৰ প্ৰতি সন্মানটো আছে। তাৰপিছত আৰু এটা বস্তু আছে কি, আমি এই কৰ্মক ভয় পাই আমি কৰিব লাগে কিবা, আমি হয়তো কিবা কৰি কিনে আমাৰ অকল সন্মান হেৰুৱা নাই, আমি ফেমিলি নষ্ট কৰি আছোঁ, নিজে মানে বুকি আছোঁ বহুত যন্ত্ৰণাত। চাওক না, আজিকালি আগত ইমান গম পোৱা নাছিলোঁ, গাঁৱত আছিলোঁ। যেতিয়া মই গুৱাহাটীত আহিছোঁ, গুৱাহাটীৰ পৰা চাই আছোঁ কিছুমান সৰু 12 বছৰ, 13 বছৰ, 14 বছৰৰ ল'ৰা ছোৱালীবিলাক কিবা কিবি খাই থাকি ৰাস্তাত পৰি আছে। ড্ৰাগছ ইউজাৰ দেখা পাইছোঁ, বহুত বাবা খোৱা মানুহ দেখা পাইছোঁ, মদাহী মানুহ দেখা পাইছোঁ। যিহঁতৰ ক'ব গ'লে ভাবোঁ আৰু যে ইহঁতৰ বেগত কি একো নাই নেকি, না ভাই নাই, নে দেউতা নাই, নে মা মানে একোই নাই নেকি ইহঁতে এনেকুৱা কিয় হৈ আছে, মানে কোনে এৰিলে এনেকুৱা এইবিলাক। আমি যে ইমান দুখত আছোঁ ন, ইমান 100% ডিচেবিলিটি। একচুৱেলি আপুনি হেল্প নকৰিলে এনেকুৱা হ'ব পাৰে যে এতিয়া মোৰ পানী পিয়াছা লাগিলে গেটখন লগাই দিছে, আপুনি গেটখন লগাই দিয়ক, পানী পিয়াছ মোৰ লাগি গ'ল, এতিয়াতো মই ল'ব নোৱাৰোঁ, খাব নোৱাৰোঁ, তথাপি বেলেগক চাই আফচোচ কৰিছোঁ। এইবোৰ থিংকিঙৰ কাৰণে আমাৰ এই নৰ্মাল আমাৰ এইটো যিটো জেনেৰেশ্যন আছে বহুত বেয়া হৈ আছে। আৰু কিছুমানে ভাবে ন, মোৰ ফেমিলিখন ভাল, আমি মিডিল ক্লাছৰ হয়, আমি এতিয়া যদি ডেলিভাৰী বয়ৰ কাম কৰোঁ বা এতিয়া যদি আমি ঠেলা ৰিক্সা চলাওঁ, তেতিয়াহ'লে আমাৰ দেখোন ইজ্জত গুচি গৈ আছে। সেনেকুৱা হিচাপত ভাল কিবা বিচাৰি আছে, কিন্তু সেয়াই আৰু টেলেণ্টটো সেনেকুৱা নাই, ভাল কাম বিচাৰি পোৱা নাই। তেতিয়া কি কৰিছে, আমি এতিয়া ডাঙৰ মানে এনেকৈ নৰ্মেলিটো বাপেকৰ বা ভায়েকৰ ওপৰত খাব পাইছে, মানে নিজে ইনকাম কৰিবলগীয়া হোৱা নাই, নিজে চলিছে ফুৰিছে, পইচা ঘৰৰ পৰা আনিছে, এনজয় কৰিছে, ড্ৰাগছ লৈছে, কিবা লৈছে,
ইনকাম কৰাৰ ফালে তেওঁ আগুৱাই যোৱা নাই নাই গৈছে যদিও সি গৈছে যদিও তাই যিটো কৰিব লাগে এতিয়া তাই যিটো ভাবি আছে সেইটো তাই সাকসেস হোৱা নাই এনেকুৱাও হয় বহুত আমিও বহুত কিবা কিবি কৰিব চেষ্টা কৰিছো কিন্তু সি সেইটো এৰি কিনে যেতিয়া বেলেগ এটা কাম আছে সেইটো কৰিব যাব লাগে সেইটো নকৰি যদি আমি এতিয়া বাবা ক'ত খাই আছে তাতে যাই যদি বহি দিও তেতিয়া আমাৰ সাকসেসটো কেনে মানে আপুনি এটো ক'ব বিচাৰিছে যে নৱ প্ৰজন্ম বৰ্তমান নিচাৰ ক্ষেত্ৰত যথেষ্ট আসক্ত হৈছে যথেষ্ট আসক্ত হৈছে যথেষ্ট সেইটোৱে আৰু আজি ভাল লাগিলে বহুতখিনি কথা জানিলো কথা পাতিলো আৰু প্ৰত্যেকে অনুপ্ৰাণিত হ'ব নিশ্চয়কৈ দৰ্শকসকলে অনুপ্ৰাণিত হ'ব আৰু শেষত দাদা কি ক'ব অনুষ্ঠানৰ শেষত আপোনাৰ কিবা ক'ব ৰৈ গ'ল নেকি ক'বলৈ একচুৱেলি মোতকে আনোৱাৰে বেছি জানিব জমাটোৰ ক্ষেত্ৰত বহুত প্ৰব্লেম থাকে সেইখিনি প্ৰব্লেম মোতকে বহুত আগৰ পৰা ফেচ কৰিছে ফাৰ্ষ্ট টাইমটো যেতিয়া হেৰি কৰিছিল তেতিয়া মানুহে ডিচিবিলিটি কি বুজিয়ে পোৱা নাছিলে জমাটো অৰ্ডাৰ যেতিয়া দিব যায় কি ডিচিবিলিটি তুমি কিয় অহা নাই ওপৰলৈকে কিয় অহা নাই তুমি ওপৰলৈকে আহি যোৱা কৈ থাকিবলৈ হয় মই ডিচিবিলিটি পাৰ্চন হয় মই যাব পৰা নাই কিয় আহিব পৰা নাই লিফ্ট আছে নহয় তুমি লিফ্টত আহি যোৱা এইটো বুজি নাপায় যে আমি মানুহজন থিয় হ'ব নোৱাৰোঁ খোজ কাঢ়িব নোৱাৰোঁ নামিতো যাব লাগিব গাড়ীৰ পৰা সেইখিনি বস্তু আজিকালি কিন্তু লাহে লাহে মানুহবিলাকে বুজি পোৱা হৈছে দেখিছে জানিছে হেণ্ডিকেপ সকলৰ কাৰণে কোৱাৰ লগে লগে হ'ব দিয়া ৰৈ দিয়া আমি আহি আছোঁ মই আহি আছোঁ তেনেকৈ কৈ দিয়ে হেণ্ডিকেপ সকলৰ কাৰণে অকল জমাটোৱে নাই আৰু বহুত কাম কৰিব পাৰে এইটো মই সুধিব বিচাৰিছিলোঁ যে জমেটোৱে কিয় মানে চুজ কৰিলে মোৰ জমাটো চুজ কৰাটো বহুত মজবুৰি আছিলে গুৱাহাটীত আহিছিলোঁ মোৰ পইচা নাছিলে বেমাৰ আছিলে পইচাটো শেষ পালে 2 মাহ থাকিব লগা হ'ল ৰুম চুম ভাড়া লৈ আছিলোঁ তেতিয়া কি হ'ল মানে এদিন নোখোৱাকৈ থাকিলোঁ ৱাইফ লৈ আছিলোঁ তো তেতিয়া মানে সেয়াই আৰু বৰ টেনশ্যনত আছিলোঁ যে কি কৰোঁ ঘৰতো পইচা নাই তো তপতকৈ মই এই জমাটো কোম্পানীখনৰ হেৰি কৰিছিলোঁ মই মানে ঘৰতে ইউথ ফৰ জব আৰু ৱাৰ্ক ইণ্ডিয়া নামৰ 2টা কোম্পানী আছে য'ত মই ট্ৰেইনিং কৰিছিলোঁ অনলাইন ট্ৰেইনিং কৰাৰ পিছত তাতে কি কৰিলে মোক কলিং এজেণ্ট দিলে হোমৱৰ্ক তাৰ পৰা মানে ঘৰৰ পৰা তুমি কল কৰি জমাটো জইনিং কৰা তো এইটোৰ বিষয়ে একচুৱেলি মই জইনিং কেনেকৈ কৰিব লাগে কি কৰিব লাগে এইটো গম পাই আছিলোঁ কিন্তু জমেটো কেনেকৈ কৰে এইটো গম পোৱা নাছিলোঁ জমেটো একচুৱেলি কোনো অফিচ নাই অনলাইনত হৈ থাকে তো তেতিয়া মই যেতিয়া গুৱাহাটীত আহি পইচা শেষ চব শেষ তেতিয়া মই দেখা পাইছোঁ যে জমেটোৰ বেগবিলাক ৰুমৰ আগফাল দি গাড়ীত লগোৱা আছে তেতিয়া সিহঁতক সুধিলোঁ যে তোমালোকে জমেটো কৰি আছা কিমান পইচা পোৱা মই নিজে ফ্ৰড বুলি ভাবি আছিলোঁ যে আমিতো পইচা ইমান নাপাওঁ কোনে কৰিব সিহঁতে কৈছে নাই ভালে পাওঁ 1400-1500 তেতিয়া মই সুধিছোঁ মই কৰিব পাৰিম নে তুমি কেনেকৈ কৰিবা ইমান ৰ'দ আৰু ইমান ডাঙৰ ডাঙৰ ফ্লেট আৰু ৰেষ্টুৰেণ্টবিলাকৰ ফ্লেটত তুমি যাবা কেনেকৈ আনিবা কেনেকৈ নট পচিবল সেনেকৈ যেতিয়া ক'লে তেতিয়া ক'লোঁ চাওঁ আৰু উপায়তো নাই মোৰ কৰিম কি মোৰ ট্ৰাইচাইকেলখন আছিলে ট্ৰাইচাইকেলখন প্ৰথম 2-1 দিন ভালে আছিলে ট্ৰাইচাইকেলখন লৈ আৰু সৰু ভাইটিক লৈ ওলাইছিলোঁ প্ৰথম যি হয় হ'ব আৰু ওলাইতো চাওঁ ওলালোঁ যেতিয়া গণেশগুৰিত ফাৰ্ষ্ট অৰ্ডাৰ ল'ব গৈছিলোঁ যাই কিনে ভাইটিক পঠাই দিলোঁ ফাৰ্ষ্ট অৰ্ডাৰে 3 তলাত আছিলে ভাইটিক পঠাই দিছোঁ যে যাই কবি এই ID নম্বৰৰ অৰ্ডাৰটো দিব দিলে তো তোক যদি সোধে কিবা তো তই কবি যে দাদা হেণ্ডিকেপ হয় আহিব নোৱাৰে ভাইটিক কৈ দিছোঁ ভাইটো সৰু ভাইটি গৈছে যাই কিনে যেতিয়া অৰ্ডাৰটো বিচাৰিছে তেতিয়া কৈছে ইমান সৰু মানুহ অৰ্ডাৰ ল'ব আহিছে কৈছে কি চাওঁ মোবাইলটো চাইছে কোনে তই মাৰা এনেকৈ কৈছে তাৰপিছত নাই মোৰ ভাই মাৰে তাই নেংৰা হয় আহিব নোৱাৰে সি মানে সেনেকৈ কৈছে কোৱাৰ পিছত সি ৰেষ্টুৰেণ্টৰ মালিকজন ওলাই আহিলে ওলাই আহি চালে চাই কিনে ৰ'ব দাদা এনেকৈ মানে ই প্ৰথম দেখা পাইছে মানে তো তাৰপিছত অৰ্ডাৰটো আনি দিলে দি কিনে কৈছে আপোনাৰ ভাইটিক আনিব নালাগে আপুনি ইয়াত আহি কিনে কল কৰি দিব আমি দি যাম তেতিয়া ৰিছপেক্ট পাই গ'লোঁ তেতিয়া মানে মনটো ভাল লাগি গ'ল প্ৰথম অৰ্ডাৰ 26 নে 27 কিবা আছিলে সেই অৰ্ডাৰটো লৈ মোৰ মনত এনেকুৱা এটা শান্তি আছিলে আৰু আহিলে মইতো কিবাটো মানে পইচাটো কিবাটো এটা সোমালে ন একাউণ্টত সোমাব এতিয়া ইনকামটো কৰিছোঁ মানে সেইটো সুখত ডেলিভাৰী দিব গ'লোঁ ডেলিভাৰী দিব যাওঁতে সেইটো আকৌ ছেকেণ্ড ফ্ল'ৰ আছিলে তাতো যাই ফোন কৰিলোঁ তাতে মানে ফোন কৰাৰ পিছত আহিলে দিলোঁ সিহঁতেও কৈছে বহুত ভাল লাগিছে আনপূৰ্ণাৰ নিচিনা মানুহ আজিয়ে প্ৰথম দেখা পালোঁ ভালকৈ কৰি থাকক ফাৰ্ষ্টত মই একো বেয়া পোৱা নাই ফাৰ্ষ্টত যে 2-3 দিনমান কাম কৰিছোঁ বেষ্ট পালোঁ এটা ডাঙৰ মেছেজ দিছে মানে যিটো সময়ত এনেকৈ খোজকাঢ়িব নোৱাৰা বা বিশেষভাৱে সক্ষম ব্যক্তিসকলে ভাবে কি কৰিম আমাৰ সমাজত কেনেকৈ চলিম সমাজখনত মানুহবোৰৰ মাজত কেনেকৈ চলিম তেনে ক্ষেত্ৰত এটা ডাঙৰ এটা উদাহৰণ দাঙি ধৰিছে আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজিৰ এই অনুষ্ঠানটি চাই সাহস পাব নিশ্চয়কৈ আৰু বিশেষভাৱে সক্ষম যিসকল ব্যক্তি
আৰু বেছি সাহস পাব এই অনুষ্ঠানটি চাই আপোনালোকৰ পৰা এটা উদাহৰণ পালে আপোনাৰ পৰা এটা উদাহৰণ পালে নহয় জানো আৰু সমাজত যেনেকৈ আমাক অনুপ্ৰাণিত কৰা ব্যক্তি থাকে তেনেকৈ তললৈ টানি নিয়া মানুহ পাব গতিকে আমি নেতিবাচক বস্তুখিনি আমি এৰা ধৰা কৰি ইতিবাচক কথা মেছেজ মই দিম হেণ্ডিকেপ ব্যক্তিসকলক হেণ্ডিকেপ ভাই ভনীসকলক মই অনুৰোধ কৰোঁ যে আজিৰ তাৰিখত আমাক চৰকাৰে যিমানখিনি দি আছে পেঞ্চন তাৰপিছত চাৰ্টিফিকেট তাৰপিছত এই হুইল চেয়াৰ ট্ৰাইচাইকেল এইবিলাক যি দি আছে এইবিলাকত কত 1 টকা পইচা দিব নালাগে আৰু এইবিলাকৰ কাৰণে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডাইৰেক্ট আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচ আৰু জইণ্ট ডাইৰেক্টৰ অফিচত যদি কথা পাতে আপোনালোকে তাৰ পৰা ডাইৰেক্ট কৰিব পাৰে আৰু যেটো কৰ্ম যেটো আমি যেনেকুৱা কৰি আছো এনেকুৱা যদি কৰ্ম কৰিব বিচাৰে অকল জমাটো নহয় সুগি নহয় নিজৰ ফালৰ পৰা বিজনেছ হাবজাব বহুত কিবা কিবি আছে কৰিব আপোনালোকে আৰামছে পাৰে মই এটা বস্তু বেয়া পাওঁ এটো মানে বহুত বেয়া পাওঁ মানে মই মৰিলেও হেতু মানে একচেপ্ট নকৰো কেতিয়াও মানে বেলেগত খুজাটো যে 10 টকা এটা দিয়ক মোৰ মানে ঘৰত খাব নাই বাপ ৰে বাপ ডাঙৰ কথা কৈ দিলা এটো মই বহুত বেয়া পাওঁ তো হেতু হিচাপত সবক অনুৰোধ কৰো মোৰ ফালৰ পৰা যাতে এইটো সবে বাদ দি কামত মানে কৰ্মত লাগে এতিয়া চাওক আমি লাষ্ট গেটত যাম মসজিদৰ আগত তাতে চাব বহুত হেণ্ডিকেপো বহি থাকে আৰু দুখীয়া কিছুমান বহি থাকে ইফালে আছে আপোনাৰ মন্দিৰৰ কাকতো আছে তে ইহতে যেনেকা তাতে বহি থাকে 4 ঘণ্টা 5 ঘণ্টা 8 ঘণ্টা 10 ঘণ্টা হিহতে যদি এটা পাণ্ডালা লৈ যদি ক'বাত ফুটপাতত বহি দিয়ে মিনিমাম 1000 টকা এটা ওলাই যাব বাপ ৰে বাপ ডাঙৰ কথা ক'লে গতিকে সেই উদ্দেশ্যটো আজি সফল হৈছে বুলি মই ভাবো যে আমাৰ যেটো ইচ্ছা আছিল যে সমাজত এটা ইতিবাচক উদাহৰণ আমি আজি দাঙি ধৰিম আৰু প্ৰত্যেককে সাহস পাব আৰু মই কৈছে তো ফকিৰ অলৰেডি এটা মই হি নিজে ফকিৰ কৰিছে ৰাজধানী মসজিদতে কৰিছে তাক মই নিজে গাড়ী কিনি দিছো পইচাটো হি দিছে গাড়ী আনি দিছো তাক এতিয়া জয়েনিং কৰি হি বিন্দাস কাম কৰি আছে হি নিজৰ ফালৰ পৰা কৈছে ভাই মই হেপি আছো বঢ়িয়া দাদা গতিকে বহুত ধন্যবাদ দাদা বহুত বেছি ভাল লাগিলে আৰু এনেকৈ সাহসেৰে কাম কৰি গৈ থাকক আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেকৈ আমি এতিয়া একদম আৰু মোক ইমানখিনি সময় দিলে কষ্ট কৰি আজি আমি ষ্টুডিঅত বহিব পৰা নাই কিন্তু ৰ'দটো কমি গ'ল আৰু খুব ধুনীয়া বতাহও দিলে অনুষ্ঠানৰ মাজত মই ভাবিছিলো হয়তো বাহিৰতে কোনোবা হেৰিত নিউজ এটা হ'ব কিন্তু আপোনালোকক লগ পাই ইমান ধুনীয়াকৈ কথা পাতিছো একেলগে বহি নিউজটো কৰিব ভাল লাগিল আমাৰ ইয়াত টাইম লছ হোৱা নাই আমাৰ লাভ হৈছে ধন্যবাদ আপোনাক জনাইছো যে আপোনাৰ জৰিয়তে আমি যে সবকে এই মেছেজটো পঠাব পাৰিছো সব আমি এতিয়া যদি আজিৰ যুগত যদি কাবাক যদি কন্টাক্ট কৰিব যাও ডাইৰেক্ট সবে আৰু বিজনেছৰ ক্ষেত্ৰত সবে চলে ন সবে নিজৰ ধান্দাতে চলে তো আপোনালোকে যেতিয়া আমাক সহাৰি দিয়ে যে বাইদেউ আমি এটো কৰিব বিচাৰো যেতিয়া আপুনি কয় যে না আমি সাপোর্ট কৰিম তেতিয়া আমাৰ মনটো ভাল লাগে এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা গৈছে কিন্তু যেতিয়া এইটো মেছেজৰ দ্বাৰা যেতিয়া 4-5 জন মান ডেভেলপ হ'ব তেতিয়া আমাৰ মনটো ভাল লাগিব বাপ ৰে বহুত বেছি ভাল লাগে গতিকে দাদা ধন্যবাদ আপোনাকো ধন্যবাদ আৰু আগলৈ লগ পাই থাকিম আমি এনেকৈ দেই গতিকে নমস্তে উইথ নীলুফাৰ আজিৰ বিশেষ খণ্ডটিৰ পৰা বিদায় লৈছো ধন্যবাদ